এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু এতিয়া মই ভালে আছোঁ বাৰু। আৰু এতিয়া বাজিলে 10 আৰু মই এতিয়া ঘৰৰ কাম বনখিনি কৰি ল'লোঁ আৰু এতিয়া মই যাম বাৰাণ্ডা মুচিবলৈ। আৰু এই বৰষুণ দিলে যে বেয়া হৈ গৈছে, সেইটো কাৰণে মই এইখিনি মুচিলোঁ আৰু আপোনালোকক দিনটো কি কৰোঁ সেইখিনি দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব। মোৰ বাৰাণ্ডাকেইখন মুচা হৈ গ'ল আৰু শুকাই পৰিব ধৰক। এইফালে গাইজ মই এডাল ৰুইছোঁ ভোট জলকীয়া, আৰু ভোট জলকীয়াডাল দেখিছেনে ছাগলীয়ে খাই দিছে, এইখিনি খাই পেলাইছে, তথাপিও হৈছে বাৰু, মৰি যোৱা নাই। আৰু এতিয়া ইয়াত ধানি হৈছে সৰু সৰু, ইয়াত লাগিব কিজানি, আৰু লাগিছিল ছাগলী খাই পেলাইছে। আৰু এয়া ফুলৰ টাববোৰ মই কিনিছোঁ, বেপাৰী আহিছিল, আৰু এইটো টাব ধুনীয়াকৈ ফুলি আছে। আৰু এয়া মাই ফুল ৰুই দিছে, আৰু ইয়াতো ৰুই দিছে। এইফালে গাছ মই উঠিব লৈছোঁ ধুলনি, আৰু এনেকুৱা ধুলনি বনাই লৈছোঁ, এখন শাৰীৰ হয়। আপোনালোকে কোনে কোনে ভাল পায় ধুলনিটো ঠিক কমেণ্টত জনাব। মই এতিয়া অকণমান আৰাম কৰি লওঁ, তাৰপিছত দুপৰীয়া বনাব যাম, আৰু কি বনাওঁ আপোনালোকক দেখুৱাম বাৰু। আৰু ইফালে গাইজ মোৰ বাৰাণ্ডাকেইখন মুচা হৈ গ'ল, আৰু এতিয়া আহিছোঁ চব্জি বনাবলৈ। আৰু চব্জি বনাম আজি নেচেৰা আলু এনেদৰে, আৰু এইখিনি ফ্ৰাই কৰি এটা বেলেগ ধৰণে বনাম বাৰু। আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাই গৈ থাকিম, আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব। আৰু ইফালে গাইজ মোৰ নেচেৰা আলু এইখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া দি দিছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট, জলকীয়া, বিলাহী, আৰু ইয়াত দি দিম মছলা যিখিনি দিওঁ মই সেইখিনি দি ল'ম। দি সোৱাদ অনুসৰি নিমখ দি ইয়াত মই নেচেৰা আলু যে আছে সেইখিনি বহুৱাই দিম। আৰু ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাব। যদি ভাল লাগে এটা লাইক কৰি দিব। আৰু ইফালে গাইজ মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল, আৰু ইয়াত দেখিছেনে তৰকাৰীখনত বহুত এটা ধুনীয়া কালাৰ আহিছে, আৰু খাবলৈ নিশ্চয় টেষ্টি হ'ব। আৰু এনেদৰে খাই বহুত বেছি ভাল লাগে। আৰু ইফালে গাইজ মই আহিলোঁ আমাৰ ইয়াৰে দাদা এটাৰ ঠাণ্ডা ঠেকি দিয়া, আৰু লগতে মই আহিব খোজা নাছিলোঁ বাৰু, গা পা ধুই ভাত খোৱাই নাই। আৰু এইটো বহুত জোৰকৈ মাতিলে, যিটো তিনিজনী ছোৱালী লাগে সেইটো কাৰণে মই ভাত নোখোৱাকৈ আহিছোঁ। আৰু ভাত ঘৰত যাই খাম, আৰু মই 500
মছলা দিব লাগে বোলে, সেইটো কাৰণে মই পটাপট দি মই ঘৰত যাম। ঘৰত গৈ আপোনালোকক লগ পাইছোঁ। এইফালে মই আহি পালোঁ ঘৰ। ঘৰত গৈ আপোনালোকক দেখুৱাইছোঁ। আৰু মই গৈছিলোঁ সান্দাঘাটত বিয়াত, দাদা এটাৰ বিয়া। ইয়াত মানুহ এইফালে মই আহি পালোঁ আৰু এতিয়া ভাত খাওঁ। আৰু বহুত গৰম লাগিছে, ভাগৰ লাগি গৈছে। এইটো ঠেকি দিয়া অভ্যাস নাই, সেইটো কাৰণে এতিয়া মই ভাত খাওঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। আজিলৈ বাই বাই।